Ama kasar kepa, apa nira kepa, isolan kepa panggazolan, isolan asong Cina, dalam tanda abe Asamis nazane. Ya tanda abe cuci agan agen, mari mana, angah cik tres ko gan pani aman, wayan ma, aji ni translator doa, dalde aji moy Asamis tu Changja, Asamis tu Changja aji moy. আজি কিনো ঈশ্বৰৰ গৌৰৱ হওক আজি সুন্দৰভাৱে আজি এটা সুযোগ পাইছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কামৰূপ অসমীয়া বাপ্তিষ্ট সভাৰ যি আমাৰ খ্ৰীষ্টীয় ইণ্ডাভাৰ ছ'চাইটি আমাৰ আছে আৰু আমাৰ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত লগতে সহন্তসকলৰ নেতৃত্বত আজি এনে এটা সন্ধিয়াৰ কাৰ্যসূচী আমাৰ মাজত আগবঢ়াইছে সঁচাকৈ প্ৰভু ধন্যবাদ জনাওঁ এনেকুৱা প্ৰতিভাসমূহ আমি প্ৰভুৰ গৌৰৱৰ যে আমি বিশেষভাৱে আমি গৌৰৱান্বিত কৰিব পাৰিছোঁ সেয়া সঁচাকৈ ঈশ্বৰে আমাক এটা সুন্দৰ দিছে আৰু সুন্দৰ সুযোগ সময় দিছে বিশেষভাৱে সময়ত সকলোকে আমাৰ ইমানুৱেল বাপ্তিষ্ট মণ্ডলীৰ সমূহ বিশ্বাসী গণৰ ফালৰ পৰা সকলোলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামত পুনৰাই নমস্কাৰ আগবঢ়াইছোঁ ঈশ্বৰৰ বাক্য আমি চুটিকৈ ধ্যান কৰিম কিয়নো আপোনালোকে ইতিমধ্যে গীত নৃত্যৰে ইতিমধ্যে যি বিশেষভাৱে আনন্দ পাই আছে সেইটো ঈশ্বৰৰ বাক্য তেনেকুৱা আমাৰ বিশেষভাৱে পাবলৈ হয়তো আমাৰ অলপ আমোদজনক পাব পাৰে কিন্তু মই জানো সেইকাৰণে আমি আহক ঈশ্বৰৰ বাক্যত ধ্যান কৰিম আমি দুটি পদ পাঠ কৰিম সিটো পদে 18 অধ্যায় 19 আৰু 17 অধ্যায় 29 অধ্যায় 18 আৰু 19 পদ Hoiskian ni odai cisne pot cetoni cistuna hitu pode 19 odhai 18 pra 19 podoloi Probur baiko temne likha ase ঐশ্বরিক দর্শনৰ অভাৱত প্ৰজাবিলাক অবাধ্য হয় কিন্তু যি মানুহে ব্যৱস্থা পালন কৰে তেওঁ ধন্য ঐশ্বৰিক দৰ্শনৰ অভাৱত প্ৰজাবিলাক অবাধ্য হয় কিন্তু যি মানুহে ব্যৱস্থা পালন কৰে তেওঁ ধন্য কথাৰে দাসক বুধৰুৱা নাযায় কিয়নো সি বুজিলেও মন নিদিব কথাৰে দাসক বুধৰুৱা নাযায় কিয়নো সি বুজিলেও মন নিদিব ঈশ্বৰৰ জীৱিত বাক্য পাঠ কৰাৰ আশীৰ্বাদ হওক এটা সময়ত দুজন লোকে বিশেষভাৱে কথা পাতি আছিলে বোলে আৰু কথা পাতি তেওঁলোক বন্ধুৰ মাজত তেওঁলোকে ক'লে অহাকাইলৈ ৰাতিপুৱা আমি বিশেষভাৱে আমি অহাকাইলৈ খুব ৰাতিপুৱাই আমি এটা ঠাইলৈ যাম যি ঠাইলৈ যাব লগা আছে সেই ঠাইলৈ আমি যাই বিশেষভাৱে আনন্দ উপভোগ কৰিম বুলি ক'লে বোলে আৰু আমাৰ উঠিবৰ সময়টো যেতিয়াই কুকুৰাই ডাক দিব সেই সময়তেই আমি উঠিম বুলি কেনে এজনক ক'লে বোলে আন এজন লগৰজনে আৰু যেতিয়াই কুকুৰাই ডাক দিব বুলি ক'লে সেই কুকুৰাই ডাক দিব বুলি কোৱাৰ কাৰণে বিশেষভাৱে সেই লগৰজনে কি ক'লে যে বিশেষভাৱে আচ্ছা হ'ব বুলি ক'লে বোলে আৰু তেনেকৈ তেওঁলোকে শুবলৈ আৰম্ভ হ'ল আৰু শুলে আৰু শুৱাৰ তেওঁলোকে প্ৰায় 10টামান বজাত তেওঁলোকে শুইছে আৰু প্ৰায় 11টামান বজাত কুকুৰাই ডাক দিলে বোলে আৰু যেতিয়া কুকুৰাই ডাক দিলে এই লগৰজনে কথাটো মনত আছে যে আমি খুব ৰাতিপুৱাই এটা সুন্দৰ ঠাইলৈ যাব লাগিব আৰু সেই ঠাইলৈ যাই আমি বিশেষভাৱে আনন্দ উপভোগ কৰিম মোৰ লগৰজনে কৈছে এতিয়াতো কুকুৰাই ডাক দিলে এক্সাইটেড তেওঁ যাবৰ কাৰণে যেতিয়া তেওঁ অনুভৱ কৰিছে মই এতিয়াহে শুইছোঁ নিচিনা লাগিছিলোঁ এইমাত্ৰ টোপনিত যোৱা নিচিনা লাগিল এতিয়া উঠিবৰ হ'ল নে বিশেষভাৱে তেওঁ নাই মই বেলেগ শুনিলোঁ নেকি বুলি কেনে তেওঁ শুলে বোলে ঠিক আকৌ হোৱাৰ পিছত আকৌ কুকুৰাই ডাক দিয়াৰ কাৰণে নাই এতিয়া নিশ্চয় সঁচাকৈ কুকুৰাই ডাক দিছে বুলি কেনে তাৰপিছত সি লগৰজনক উঠালে লগৰজনক উঠোৱাৰ পিছত লগৰজনে ক'লে এতিয়া উঠাবৰ হ'ল নে এইমাত্ৰ শুইছোঁ আমি কালি ৰাতিপুৱাহে যাম বুলি কৈছিলোঁ কিন্তু তুমি যে কৈছা কুকুৰাই ডাক দিলে উঠিম বুলি কুকুৰাই ডাক দিলে আমি যাম বুলি কৈছা প্ৰিয়সকল আজি কুকুৰাই যি টাইমতো ডাক দিয়ে হয়নে নহয় আজি আমাৰ যি কালচাৰেল আজি বিশেষভাৱে সাংস্কৃতিক সন্ধিয়া হিচাপে ৰাখিছে আজিৰ যুগত আমি যদি চাওঁ আমি খ্ৰীষ্ট ধৰ্ম বিশেষভাৱে আমি পাশ্চাত্য বা ৱেষ্টাৰ্ণ কালচাৰ আমি বিশেষভাৱে তাক আঁকোৱালি লোৱাৰ নিচিনা হৈছোঁ আৰু এই আঁকোৱালি লোৱাৰ সময়ত বিশেষভাৱে আমি আজিৰ দিনত বিশেষভাৱে এই সকলো কৰাৰ সময়ত আমি নিজেও বিশেষভাৱে আমি
আমাৰ যি কালচাৰ আছে সেইটো বিষয়ে জানিব লাগিব আজি মই এনেকুৱা ড্ৰেছ পিন্ধি আহিছোঁ আজি এই প্ৰথম বুজি পাইছোঁ আমি নৰেশ ভাইক ধন্যবাদ জনাইছোঁ আমি ইষ্টাৰ্ণ থিয়লজিকেল কলেজত এটি টি চাৰ্ট বনাইছিলোঁ স্পেচিয়েল অকেশ্যনতহে আমি পিন্ধিম বুলি আৰু আমাৰ ইয়াতে লিখা আছে অচি নাই অল্ড কোৰ্চ আমি লাষ্ট আছিলোঁ বেটছ আৰু মই ড্ৰেছটো আমাক আৰু ইফালে এটা দিব লগা আছিলে এনেকৈ দিব লগা আছিলে এটা মতা মানুহে পিন্ধাটো মই ইমান একজেক্টলি নাজানো মই গৰম দিনত যদি কাৰ্যসূচী ৰাখিলে হয় মই এনেকুৱাও পিন্ধিলোঁ হয় তেতিয়া এইটো চাৰ্টটো নাথাকিলে হয় গৰম দিনত হ'লে একো নাথাকিলে হয় না আমাৰ গাৰো ড্ৰেছবিলাকত ভিতৰত একো নাথাকে এনেকুৱা থাকে কিন্তু মই হ'লে নিপিন্ধিলোঁ হয় কিয় মোৰ ব্যক্তিগত যিটো ভঁৰাল এইটো অলপ ডাঙৰ হৈ আহিছে যিকি নহওক আমি ঈশ্বৰৰ বাইকলৈ আহোঁ আমি ইয়াতে যদি চাওঁ বিশেষভাৱে আমি দেখিবলৈ পাইছোঁ যে ঐশ্বৰিক দৰ্শনৰ অভাৱত আমি যেতিয়া এনেকুৱা কাৰ্যসূচীবিলাক কৰিবলৈ যাওঁ আমি যদি সঠিক আমাৰ যি উদ্দেশ্য আমাৰ যি কৰিবলগীয়া আমি যাক ধন্যবাদ দিবলগীয়া যাক প্ৰশংসা কৰিবলগীয়া সেই বিষয়বিলাক যদি আমি সুন্দৰৰূপে সুচাৰুৰূপে আমি যদি বিশেষভাৱে আমি সেইটোৰ বিষয়ে আমি যদি নাজানো তেনেহ'লে আমাৰ কাৰণে বিশেষভাৱে কিছু সময় কেতিয়াবা আমাৰ কাৰণে বাধাৰ সন্মুখীন হ'ব লগা হয় সেয়েহে প্ৰভুৰ বাক্যত কৈছে যে ঐশ্বৰিক দৰ্শন যিটো আত্মিক ঈশ্বৰৰ পৰা আমি পোৱা বৰ যিটো আশীৰ্বাদী সেই দৰ্শন আমি সেইটো নিয়াৰিকৈ ভালকৈ জানি বুজি আমি সেইটো আগবঢ়াই লৈ যাব লাগিব আৰু আজি যদি আমি চাওঁ হয় আমি গাৰোৰ কালচাৰ বহুত ৰিচ আৰু সেইমতে আমি যীশুক আৰাধনা কৰিবলৈ গ'লে হয়তো একজেক্টলি আমি কৰিব নোৱাৰিব পাৰোঁ কিন্তু আমি এটা কাম কৰিব পাৰোঁ আমি ৰূপাংকন কৰিব পাৰোঁ ৰূপাংকন মানে ডিজাইন আমি ডিজাইন কৰিব পাৰোঁ ৰূপাংকন আমি কৰিব পাৰোঁ আৰু ৰূপাংকন কৰি কিনে আমি বিশেষভাৱে সেইটো প্ৰভুৰ আৰাধনা আমি যি খ্ৰীষ্টানিক ষ্টাইলত আমি আৰাধনা কৰিব পাৰোঁ আৰু সেইকাৰণে আমি এইবিলাক কৰিবলৈ যাওঁতে সঁচাকৈ আমি যদি ঠিকভাৱে নাজানো প্ৰভুৰ বাক্যত কৈছে যে আমাৰ যদি দৰ্শনটো ঠিক নাথাকে আমাৰ লক্ষ্যটো আমাৰ যিটো কাৰ্যসূচী কৰি আছে তাত যদি আমি সঠিক নহওঁ তেনেহ'লে প্ৰজাবিলাক অবাধ্য হয় বুলি কৈছে কিন্তু যি মানুহে ব্যৱস্থা পালন কৰে প্ৰেইজ দ্য লৰ্ড না আমি যদি ব্যৱস্থা প্ৰভুৰ বাক্য আমি ঠিক কৰি ৰাখোঁ তেওঁক ধন্য বুলি কৈছে ইয়াত এষাৰ কথা কৈছে 19 পদত যে কথাৰে দাসক শুধৰোৱা নাযায় আমি যিমান কথা কওঁ দাসবিলাকক শুধৰোৱা নাযায় বোলে আমাক কিয় কালচাৰটো প্ৰয়োজন আমাক সাংস্কৃতিক কিয় প্ৰয়োজন বুলি ক'লে ইয়াত প্ৰভুৰ বাক্যত কৈছে যে দাসক শুধৰোৱা কথাৰে কিছুমান আমি শুধৰাব নোৱাৰোঁ আৰু ইয়াত প্ৰভুৰ বাক্যত সেইকাৰণে কৈছে যে কিয়নো সি বুজিলেও মন নিদিব বুলি কৈছে যদিও বুজি পায় মন নিদিব কিন্তু যদি আমি আজি যিটো কালচাৰেল না ধন্যবাদ জনাইছোঁ আমাৰ মানিকনগৰ বাপ্তিষ্ট মণ্ডলীৰ যুৱক যুৱতীসকলক তেওঁলোকে সুন্দৰভাৱে আমাৰ গাৰোৰ যি বিশেষভাৱে যি আমাৰ আজি আমি কেনেকৈ আৰাধনা কৰিব পাৰোঁ সেই বিষয়টো তেওঁলোকে আজি প্ৰতিস্থাপন কৰিছে প্ৰভুৱে আশীৰ্বাদ কৰক আৰু এই কথাটো আমি যদি চাওঁ পৌলৰ সময়ত আমি পাচনি কৰ্ম 17 অধ্যায় 16 পৰা 29 পদলৈ 34 পদলৈ যদি চাওঁ মই তিনিটা কথাৰে শেষ কৰিব বিচাৰিম আজি এই সময়ত পৌলৰ এই জীৱনীৰ পৰা তেওঁ এই কালচাৰৰ লগত এই সাংস্কৃতিৰ লগত কেনেকৈ তেওঁ মোকাবিলা কৰিছিলে আৰু কেনেকৈ আগবঢ়াই লৈ গৈছিলে আমি যদি চাওঁ পাচনি কৰ্ম Acts chapter 17 verse 16 আৰু 34 তাত আমি এটা ঘটনা দেখিবলৈ পাওঁ সেই সময়ত পৌলে বিশেষভাৱে ঈশ্বৰৰ কথা কৈছে ঘোষণা কৰিছে প্ৰকাশ কৰিছে কিন্তু মানুহবিলাকে বুজি পোৱা নাই ভিডিঅ'দেশত কোৱাৰ দৰে পৌলে কথা কৈছে বুজাইছে কিন্তু তেওঁলোকে বুজা নাই পৌলক ভাবিছে পৌলৰ কি নতুন কথা কৈ আছে যীশু মৰিল পুনৰাই জি উঠিল কি অসম্ভৱ কথাবিলাক মানুহ মৰিলে জি উঠিবনে এনেকুৱা ধৰণৰ কথাবিলাক পৌলে কৈ আছে বুলি কেনা তাত থকা লোকসকলে বিশেষভাৱে অনাথি আমি যদি চাওঁ না আথানিত তাত দেখিবলৈ পাওঁ যে বিশেষভাৱে সেই ঠাইত বিশেষভাৱে পৌলে এনেদৰে কৰি আছিলে আৰু সেই সময়ত বুজি নাপালে লোকসমূহে আৰু পৌলক মাতিলে বুলি কৈছে এটা ঠাইত এতিয়া পৌলে কেনেকৈ বুজাব প্ৰিয়সকল আমি কালচাৰ কেনেকৈ কৰোঁ ইয়াত আমি অলপ চাম দেই এতিয়া দেখিবলৈ পাইছোঁ পৌলে সন্মান জনাইছে তেওঁলোকক সন্মান জনাইছে মই বিশ্বাস কৰোঁ আপোনালোকে দেৱতাক আদৰ কৰে আপোনালোকে দেৱতাক সন্মান কৰে তেওঁলোকক যেতিয়া মাতিছে তেওঁ কথা কোৱাৰ সুৰটো চাওক তেওঁলোকৰ ভুলীয়া হৈছে পৌলে তেওঁলোকৰ আঁকোৱালি লৈছে তেওঁলোকক আৰু সেইকাৰণে তেওঁ কৈছে যে
আপোনালোকে আমি যদি পাচনি কৰ্ম 17 অধ্যায় আমি 22 পদটো চাওঁ তাত দেখিবলৈ পাইছোঁ যে দেৱতা ভক্ত দেখিছোঁ বুলি কৈছে তোমালোক দেৱতা ভক্ত you're so good আমি যদি কওঁ না ইমান ভাল লোক আপোনালোকৰ নিচিনা কোনো লোক নাই চাগে আপোনালোকেই দেৱতা ভক্ত লোক তেওঁ এনেদৰে তেওঁলোকক নিজৰ কথা টানি লৈছে প্ৰথমতে তাৰপিছত তেওঁ ক'লে কিন্তু এটা কথা আপোনালোকৰ সেই আৰাধনা কৰাৰ সময়ত মই এটি শব্দ বাক্য দেখিছোঁ অবিদিত ঈশ্বৰলৈ যিটো দেৱতা ভক্ত মানিছে সেইটোত কিন্তু এটা আছে যে মই অবিদিত ঈশ্বৰলৈ বুলি দেখিছোঁ আমি ইংলিছত জানো না নজনা unknown বুলি কৈছে না unknown God যিয়ে হাতেৰে তোমালোকে বনাইছা নিজেই ৰূপ দিছা সেই মানুহজনকে শুশ্ৰূষা কৰি আছা আমি শুশ্ৰূষা কৰিব লগা ঈশ্বৰক শুশ্ৰূষা কৰিবলৈ আমাৰ তেনেকুৱা প্ৰয়োজনীয়তা তেওঁ তাত প্ৰকাশ কৰা নাই কিন্তু তেওঁ ক'ব বিচাৰিছে যে আমি আমাক যিজনে সৃজন কৰিছে সেইজনকে আমি আৰাধনা কৰিব লাগে সেইজনকে আমি স্তুতি কৰিব লাগে সেইজনকে আমি ধন্যবাদ দিব লাগে বুলি পৌলে তেওঁলোকক কৈছে যেতিয়া তেওঁ ক'লে যে দেৱতা ভক্ত বুলি তেওঁলোকে ভাল পালে আৰু যেতিয়া ভাল পালে পৌলে কথাটো কৈ দিলে আৰু কৈ দিয়া তেওঁলোকক ক্লিয়াৰ কৰি দিলে যেতিয়া তেওঁলোকক আমি বাইকত পাওঁ কিছুমানে বিশ্বাস কৰিলে পৌলক আৰু কিছুমানে পৌলক কৈছে আৰু আমি পুনৰবাৰ শুনিম আমাৰ যিটো কালচাৰ আমাৰ যিটো ইয়াতে আমাৰ ৰাভা আছে আমাৰ বড়ো আছে আমাৰ গাৰোসকল আছে বা আমাৰ অসমীয়া আমি একেলগে আছোঁ যেনেকৈ আজি সুন্দৰ গীত আমাৰ অসমীয়াটো বিহু গীত না কিন্তু এটা মনত ৰাখিবলগীয়া বিষয় যেতিয়া আমি এই সাংস্কৃতিক বা আমি নিজৰ কালচাৰৰ লগত মিলাবলৈ যাওঁ তেতিয়া আমাৰ নিগেটিভ ইম্পেক্ট থাকে আমাৰ না নিগেটিভ ইম্পেক্টো থাকে বহু সময়ত যদি আমি যেতিয়া পোনপটীয়াকৈ কৰিবলৈ যাওঁ আৰু সেইকাৰণে প্ৰভুৰ বাক্যত কৈছে দৰ্শনৰ অভাৱত না প্ৰজাবিলাক অবাধ্য হয় যে আমি যেতিয়া এইটো কৰিবলৈ যাওঁ আমাৰ কাৰণে অসমীয়াত আমি নেতিবাচক প্ৰভাৱ আমাৰ পৰে নেতিবাচক প্ৰভাৱটো সদায় থাকে আৰু সেইকাৰণে আমি স্পষ্ট হোৱা উচিত কিন্তু আমি তিনিটা কথা দেখিছিলোঁ যে পৌলে যেতিয়া এইটো কৰিবলৈ গৈছিলে পৌলৰ প্ৰথম জনাটো তেওঁ জানিছিল যে হি নিউ গডছ ট্ৰুথ তেওঁ জানিছিল যে ঈশ্বৰ সত্য ঈশ্বৰ হয় সেইকাৰণে তেওঁলোকক কৈছে যদিও দেৱতা ভক্ত বুলি কৈছে নিজৰ সত্য ঈশ্বৰ তেওঁ বিশেষভাৱে দেখুৱাইছে তেওঁৱেই একমাত্ৰ ঈশ্বৰেই একমাত্ৰ সত্য ঈশ্বৰ আৰু সেইটো পৌলে জানিছিলে আৰু সেইটো তেওঁলোকৰ আগত কৈছে দ্বিতীয়টো আমি যেতিয়াই এনেদৰে কৰোঁ আমি কালচাৰেল যেতিয়াই কৰোঁ না আমাৰ যিটো সত্য ঈশ্বৰ আমাক যি ভোজনা কৰিছে সেইটো আমাৰ সদায় অটুট থাকিব লাগে আমাৰ যিটো আমি কৰিবলৈ গৈ আছোঁ সেইটো আমি সেই সত্য ঈশ্বৰক আমি জানিব লাগিব আৰু পৌলেও সেইটো জানি এইটো কৰাইছিলে দ্বিতীয়টো আমি যদি চাওঁ পৌলৰ সেই সময়ত মানুহবিলাকে কৈছিলে কি বকি আছে বুজি পোৱা নাই পৌলৰ কথা কিন্তু আমি যদি চাওঁ বাইকত সেই সময়ত পৌল আত্মাৰে ঈশ্বৰৰ আত্মাৰে পৰিপূৰ্ণ হৈ আছিলে আমি যেতিয়াও কালচাৰেল কৰোঁ আমাৰ কেতিয়াও আমি কি কৰে আৰু মনোৰঞ্জনৰ কাৰণে কৰিব নালাগে না মনোৰঞ্জনৰ কাৰণে আমি কেতিয়াও কৰিব নালাগে আমাৰ সাংস্কৃতিক এনেকুৱাবিলাক আমাক প্ৰয়োজন কিন্তু আমি মনত ৰাখিব লাগে আমি সত্য ঈশ্বৰক কৰি আছোঁ দ্বিতীয়তে আমি আত্মাৰে সেই ঈশ্বৰকে আত্মাৰে আমি আমাৰ সংস্কৃতি আমাৰ যি কালচাৰ আছে আমাৰ যি ৰীতি আছে তাৰে আমি সেইটো প্ৰকাশ কৰিছোঁ সেইটো আমাৰ থাকিব লাগিব তৃতীয় কথাটো মই আজি কৰাই দিব বিচাৰিছোঁ ইয়াত আমি দেখিবলৈ পাইছোঁ তেওঁ ঈশ্বৰৰ প্ৰেমত বাধ্য হৈ এই কথাটো কৈছিলে পৌলে জানিছিলে সকলোৰ কাৰণে হয় ঈশ্বৰৰ বাক্যটো আৰু সেই নজনা লোকসকলকো যিজনক নিৰ্মাণ কৰি নিজেই সেৱা আৰাধনা কৰি আছিলে সেই লোকসকলকো পৌলে তেওঁলোককো যে ঈশ্বৰে প্ৰেম কৰে সেই কথাটো তেওঁলোকক প্ৰকাশ কৰি দেখুৱাই দিছিলে আৰু সেইকাৰণে পৌলৰ এইটো স্পষ্ট আছিল যে তেওঁ ঈশ্বৰৰ প্ৰেমত বাধ্যতা আছিলে আজি আমি যিবিলাক কৰোঁ আমি ঈশ্বৰৰ প্ৰেমত বাধ্য হৈ তেওঁৰ প্ৰকৃত সন্তান হৈ আমি প্ৰভুক গৌৰৱ কৰা উচিত সেয়েহে আহক আমি আজি এই সন্ধিয়া প্ৰভুৰ বাক্যত আমাক কৈছে যদি আমাৰ ঐশ্বৰিক দৰ্শন নাথাকে আমাৰ প্ৰজাবিলাক অবাধ্য হ'ব পাৰে হয় আমাৰ এই কালচাৰবিলাক লাগে কিছুমান কথাৰে আমি বুজাব নোৱাৰোঁ কিন্তু আমি যদি সেইটো কৰি দেখুৱাওঁ বা আমি তাক আমাৰ প্ৰতিভাবোৰ তেওঁৰ গৌৰৱ কৰোঁ আমি দেখুৱাই তেতিয়াহ'লে সেইটো আমাৰ গ্ৰহণযোগ্য হয় আৰু এই পৌলৰ সময়তো বিশেষকৈ পৌলে সেইটোৱে কৰিছিলে তেওঁলোকৰ কালচাৰে তেওঁলোকক সন্মান জনাইছিলে আৰু সন্মান জনাই
কি কৰিছিলে তেওঁ সত্য ঈশ্বৰ নিজে জানে আৰু আনকো আনিছিলে আৰু ঈশ্বৰৰ বাক্য তেওঁৰ লগত আছিলে আৰু যি কৰে প্ৰভুৰ গৌৰৱৰ কাৰণে তেওঁ কৰিছিল আৰু সকলোকে যে ঈশ্বৰে প্ৰেম কৰে সেইটো তেওঁৰ বিশেষভাৱে তেওঁৰ উদ্দেশ্য আছিল আহক আমি আজি এই সন্ধিয়া এই তিনিটা কথা মনত ৰাখি আৰু পুনৰাই আমি প্ৰভুৰ গৌৰৱৰ অৰ্থে যে নৃত্য হোক গীত হোক বা আমাৰ অংগী ভংগী বা আমাৰ নাট্যই হোক আমি প্ৰভুৰ গৌৰৱৰ অৰ্থে আমি কৰোঁ আমি মনত ৰাখিম আমি সত্য ঈশ্বৰক জানো আৰু সেই সত্য ঈশ্বৰক কৰি আছোঁ আমাৰ আত্মাক তেওঁকে ধন্যবাদ দিবলৈ আমাক বিশেষভাৱে স্পৃহা আমাক উৎসাহ যোগাই আছে সেইটো আমাৰ আছে আৰু আমি ঈশ্বৰৰ প্ৰেমৰ লোকসকল হওঁ আৰু সেইকাৰণে আমি এইবিলাক কৰি আছোঁ প্ৰভু সকলোকে আশীৰ্বাদ কৰক ধন্যবাদ